নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজি এই ভিডিঅ'টো আপোনালোকক দেখাবলৈ ওলাইছোঁ যে এজাক বৰষুণতে ইমান সুন্দৰকৈ ভেকুলী পৰুৱা আদি কৰি কেনেদৰে নন ষ্টপ কান্দি আছে। চাওকচোন, কিমান ভাল পাইছে আৰু গছবোৰো ভাল পাইছে যে এসপ্তাহ 10 দিন যেতিয়া ৰ'দ দি থাকে সিহঁতৰ ধূলি মাকতি হৈ পাতবোৰ লেতেৰা হয় আৰু সেই বৰষুণত ইমান সুন্দৰকৈ ধোৱা গৈছে। চাবচোন, সুন্দৰ ৰঙীন সেউজ কৰি পেলাইছে। গতিকে এইখিনি আমি জনাটো খুবেই প্ৰয়োজন। কাক কেনেদৰে সময় দিব লাগে ঈশ্বৰে বুজি পায়, ভগৱানে জানে, আমি বুজি নাপাওঁ। গতিকে আপোনালোকক আজি মোৰ ইউটিউব চেনেলৰ যোগেদি এই কথাখিনি ক'লোঁ। আমি আজি বিজ্ঞানৰ লগত খোজ কাঢ়োঁতে ঈশ্বৰৰ সময় ধৰিব নোৱাৰাকৈ আমি বিপদত পৰিছোঁ। হয়, বিজ্ঞানে বহুত আগুৱাইছে। বিজ্ঞান কাৰ হাতত? এই কথাখিনি জনাটো খুবেই প্ৰয়োজন। বিজ্ঞান ঈশ্বৰৰ হাতত, আমাৰ হাতত আমি সৃষ্টি একোৱেই কৰিব নোৱাৰোঁ। আমাক কেৱল শক্তিটো দিছে যে আগুৱাই যা। কিন্তু এটা কথা মনত ৰাখিবা, সময় মোৰ হাতত, তোমালোকৰ হাতত নহয়। সেইকাৰণে ইউটিউব চেনেলৰ যোগেদি কথাখিনি কৈছোঁ। মানুহে ঈশ্বৰে ভাল কৰিলেও বেয়া, হয়নে নহয়? ভগৱান কিমান যে গালি পাৰে ভগৱানক, হয়নে? আৰু ভগৱানক আজি গালিটো নহয়, তাহানি যুগৰ পৰাই গালিটো খাই আহিছে, হয়নে? গতিকে মোৰ ইউটিউব চেনেলৰ যোগেদি কথাখিনি আপোনালোকক অৱগত কৰালোঁ। ঈশ্বৰে একেদিনাই সকলোকে আনন্দ দিয়ে। আপুনি মই হয়তো দিব নোৱাৰোঁ, আৰু আমি নোৱাৰোঁ। একে সময়ত একেদিনেই গোটেই পৃথিৱীখন শান্তি দিয়ে, পৃথিৱীৰ জীৱক আনন্দ দিয়ে। আপুনি মই আন কাৰোবাক দিলেও সেইদিন আপোনাৰ লগত কি হ'ব? মহাকাল হৈ থিয় দিব, আপোনাক বেয়া পাব, হয়নে? গতিকে কথাখিনি আজি আপোনালোকক প্ৰকাশ কৰিলে অসমবাসী ৰাইজক, আৰু আপোনালোকৰ শান্তি বিচাৰিছোঁ ভগৱানৰ ওচৰত যে ঈশ্বৰৰ সময়ৰ লগত খোজকাঢ়িব শিকক, তেতিয়া আমি আনন্দ পাম, নহ'লে অশান্তিত ভুগিম। গতিকে আজি সেই কাহিনীটোৱে, সেই ঘটনাটোৱে আজি দেখুৱাই আছে। আজি এই তাৰিখত এবাৰ দৰকৈ চিন্তা কৰক, দৰকৈ ভাবক, গম পাই যাব কাক শান্তি দিছে, কাক অশান্তি দিছে। গতিকে এইবোৰ আমি জনাটো প্ৰয়োজন, উপলব্ধি কৰাটো প্ৰয়োজন। তেতিয়া আমি শান্তি ল'ব পাৰিম, অন্যথা অশান্তিত ভুগিব লাগিব। গতিকে আজি ভিডিঅ'ৰ পৰা পুনৰ আশা ৰাখি লগ পাম বুলি বিদায় লৈছোঁ। ধন্যবাদ বিচাৰিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ ভগৱানৰ ওচৰত। আপোনালোক আটাই যেন সুখী হৈ থাকে। বিদায় লৈছোঁ।